10 বছৰীয়া শাসনকালত বিজেপি চৰকাৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ এইবাৰ ৰঙিয়াৰ এটি পথে উদগাইছে চৰকাৰৰ ফুপুলা স্বৰূপ। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে পথেৰে নহয় দৈনিক চলাচল কৰে পুখুৰী সদৃশ গাঁতেৰে। ৰঙিয়া জামতোলাবাসী ৰাইজৰ প্ৰশ্ন, সংখ্যালঘু এলেকা হোৱাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে নেকি? আন এজনৰ আকৌ প্ৰতিনিধিলৈ দৰত আমিতো কিবাকৈ অহা যোৱা কৰিছোৱেই। পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে, প্ৰতিনিধিসকলে ভোট বিচাৰি আহিবলৈ অসুবিধা হ'ব পাৰে, সেয়েহে আমি নিজাববীয়াকৈ মেৰামতি কৰি আছো পথটি। এই পথটি মধ্যপাণ্ডুৰী পঞ্চায়তৰ অন্তৰ্গত জামতোলাৰ। দীৰ্ঘদিনে ৰাইজে পথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও কোনো ধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। বৰ্তমান পথটিৰে চলাচল কৰিব নোৱাৰা অৱস্থা হোৱাত আজি ৰাইজে নিজাববীয়াকৈ পথটি মেৰামতি কৰিবলৈ ওলাই আহিল। লগতে গুৰুত্বপূৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰিবলৈ অনুৰোধ জনায় স্থানীয় বিধায়কগৰাকীক। এটি দুখৰ ঘটনা আমি দাঙি ধৰিব বিচাৰিছোঁ। দুখেৰে জনাইছোঁ যে আজি প্ৰায় 3 দশক ধৰি আমাৰ এই জামতোলা গাঁৱৰ চুবুৰী কবিৰতোলাত আমাৰ এই প্ৰায় 500 মিটাৰ ঠাই আজিকো প্ৰতি কোনো ধৰণৰ চৰকাৰী আমাক ব্যৱস্থা নল'লে। বাৰুকৈ আমাৰ এই ৰাইজৰ আমাৰ ওচৰতে থকা মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰায় 200-300 আছে। আৰু লগতে আমাৰ ভিতৰ চুবুৰীটোত এখন LP স্কুল আছে। এই কণ ল'ৰা ছোৱালীয়ে ইয়াত জীয়াটো ভুগি প্ৰায় 1.5 ফুট 2 ফুট পানী জুম হৈ যায় আৰু কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা এই ৰাস্তাটোৰ ওপৰত আজিলৈকে নল'লে। উপায়ন্তৰ হৈ ৰাইজে ঘৰৰ পদূলিৰ পৰা ৰাস্তাত নামিব নোৱাৰে। গাড়ী ঘোঁৰা বিপদ আপদ কোনো যান জঁট ব্যৱস্থা ইয়াত নোহোৱা হৈ গৈছে। উপায়ন্তৰ হৈ আজি যুৱকখিনি ওলাই আহি এনেধৰণে আমি এটা মেৰামতিৰ ব্যৱস্থা কৰিছোঁ। গতিকে দুখেৰে জনাইছোঁ যাতে চৰকাৰে আমাক মাইনৰিটিৰ আমি ব্যক্তিসকল বুলি অৱহেলিত নকৰি আমাক এটা গণতান্ত্ৰিকভাৱে এই ব্যৱস্থাটো যাতে আমাৰ ৰাস্তাটোক অনতিপলমে ইয়াত এটা আমি ইয়াত বসতি কৰি থকা এই আমাৰ ইছলাম ধৰ্মীয় লোকখিনি আমি মাইনৰিটি হেতুকে আমাৰ প্ৰতি এনে হীন মনোপন্ন কৰি আমাক ইয়াত এই জীয়াটো ভোগাই ৰাখিছে। চৰকাৰ বা আমাৰ বিধায়কসকলে আমাৰ প্ৰতি কোনো সহানুভূতি বা সঁহাৰি কৰাৰ কোনো ব্যৱস্থা নাই নেকি? এনেকৈ ৰাইজৰ এটা মানে হিয়াজুৰি ৰাইজে এটা আপত্তি কৰিছে। আজি উপায়ন্তৰ হৈ দা কুঠাৰ লৈ আহি এনেকুৱাকৈ ইটাৰ ভাটিৰ পৰা অনুৰোধ কৰি ইটাৰ মালিকৰ পৰা খুজি আনি ইটাৰ টুকুৰাৰে তেনেকুৱাকৈ ব্যৱস্থা এটা হাতত লৈছে। গতিকে অনুৰোধ থাকিল, আমাৰ বিধায়ক মহোদয়লৈও মোৰ অনুৰোধ থাকিল ৰাইজৰ হৈ যে অনতিপলমে যাতে আমাৰ এই ৰাইজখিনিক এটা মানে যাতায়াতৰ ব্যৱস্থা কৰি ৰাস্তাটো যাতে চৰকাৰী ব্যৱস্থাৰে আমাক নিৰ্মাণ কৰি দিয়ে। আহি আছে আমাৰ ৰাস্তাটো বেয়া কাৰণে আমি ৰাইজে মিলি অলপ ঠিক ঠাক কৰি দিছোঁ, কাৰণ প্ৰতিনিধিবিলাক যিহেতু আহিব আমাক ভোট বিচাৰি, সেইকাৰণে আমি ঠিক কৰি দিছোঁ আৰু। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।